মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু অখিল গগৈৰ মাজত চলিছে তুমুল বাকযুদ্ধ। অখিল গগৈ কোন বুলি প্ৰশ্ন কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আমাক চেলেঞ্জ দিবলৈ অখিল গগৈ কোন? এয়া হৈছে মুখ্যমন্ত্ৰীৰ মন্তব্য। মই বিধানসভাত ভাষণ দিলে চক খাই মুখ্যমন্ত্ৰীয়ে, এয়া হ'ল অখিল গগৈৰ মন্তব্য। মোৰ নাম শুনিলে টেনচন হয় মুখ্যমন্ত্ৰীৰ, এয়া আছিল অখিল গগৈৰ মন্তব্য। গতিকে এফালে অখিল গগৈৰ মন্তব্য, আনফালে হৈছে মুখ্যমন্ত্ৰীৰ মন্তব্য। প্ৰথমতে মুখ্যমন্ত্ৰীয়ে কি কৈছে শুনাই লওঁ, তাৰ পাছত উত্তৰ দিব অখিল গগৈ। অখিল গগৈ কোন? অখিল গগৈ আমাক চেলেঞ্জ দিবৰ কাৰণে অখিল গগৈ কোন? তেওঁৰ পৰিচয়টো দিয়কচোন। তেওঁৰ কেইজন বিধায়ক আছে, কিমান ডাঙৰ দল, তেওঁ কি কি অসমত কৰিলে আজিলৈকে, এটা লিষ্ট এটা দিয়ক মোক। গতিকে তেওঁৰ কথা সুধিলে তেওঁতো বিভিন্ন সময়ত বিভিন্ন কথা কয়। আজি কংগ্ৰেছক গালি পাৰে, কালি ভাল কয়, পৰহি বেয়া কৰে। গতিকে তেওঁৰ কথাত মই কিয় উত্তৰ দিব লাগে? কংগ্ৰেছে ক'বলৈ আৰম্ভ কৰিছে যে অসমতো ইলেকশ্যন আহি আছে, অসমত তেওঁলোকৰ বিজেপিয়ে ভোট চুৰ আৰু ইভিএমৰ জালিয়াতি কৰিব বুলি নকৰিলে মানে মুখ্যমন্ত্ৰীয়ে কি বুলি কৈছে, মানে কি বুলি কি কৈছিলে ঘটনাটো কি কাৰণে মোক ক'লে অখিল গগৈ কোন বুলি? মানে মুখ্যমন্ত্ৰী আপোনালোকে মোৰ নামটো কিয় মুখ্যমন্ত্ৰীৰ আগত কয়? এনে মানুহটোক কেলে এনে টেনচন দি থাকে? মই বিধানসভাত মানুহটো একদম ঘাম বাহিৰ কৰি দিওঁ, 5 ছেকেণ্ড 10 ছেকেণ্ড একদম চেন্সলেছ হৈ যায়। এনেকে আপোনালোকে দেখিছে নাই? চেন্সলেছ হৈ যায় নাই বাৰু? মই এবাৰ বিধানসভাত যিকেইটা দিছো, 2বাৰ এটা ভাষণত 2বাৰ তেওঁ চক খাই এনেকে, এবাৰ 5 ছেকেণ্ড 6 ছেকেণ্ড মান। আপোনালোকে ভিডিঅ'টো অলপ ক্লজ কৰি চাব। হেৰিয়াৰ বিধানসভাৰ প্ৰথমবাৰ তেওঁ 5 ছেকেণ্ড মান হৈছে, তাৰপিছত সিটো যেতিয়া বেয়া কথাটো আৰু কৈ দিলো যে আপোনাৰ আমুক বুলি, আপোনাক এনেকে পিটিছিলে বুলি, তেতিয়া 7 ছেকেণ্ড মান ৰৈ গৈছে। মোটামুটি অৱস্থা মই বেয়া কৰি দিওঁ। মানুহটোক বিধানসভাত মই বেয়া কৰি মাথাটো বেয়াই কৰি থাকো। সেইকেইদিনতে তেওঁ ইমান কষ্ট হয়, আকৌ আপোনালোকে প্ৰেছ মিটত মোৰ নাম কিয় সুধিব লাগে? তেওঁ এনেকে মুখ্যমন্ত্ৰীজনক আপোনালোকে এনেকে টেনচন দি থকাৰ কাৰণে আপোনালোকক জেল দিব লাগে নিয়মতে। সাংবাদিক বিলাকক হয় নে নহয়? যে সাংবাদিকক একদম জেল দিব লাগে। কাৰণ কেলে মানুহটো যিটো মানুহৰ পৰা পলাই ফুৰিব খোজে, যিটো মানুহৰ পৰা আঁতৰি থাকিব খোজে, যিটো মানুহৰ নাম শুনিলে তেওঁ টেনচন হয়, যিটো মানুহৰ নাম শুনিলে তেওঁ ঘৰত সোমাব নোৱাৰে, গৈ নেকি তেওঁ খেদে, হয়নে নহয়? সেই মানুহটোৰ নাম হকে বিহকে আপোনালোকে যদি কৈ থাকে, হিমন্ত বিশ্ব শৰ্মাইটো কবই লাগিব যে কোন অখিল গগৈ। নহলে কাৰণ মোৰ বিষয়টোত সোমালে তেওঁ এটা কথা জানে যে মোক সেইটোৰ পৰা তেনেকে যেনে তেনে কাটি খাই আহিলে ভাল, মোক কিবা এটা কৈ দিলে মই তেওঁৰ ওপৰত 10টা কথা কৈ দিম। আপোনালোকে দেখিছে নাই? মোক সেইদিনা কৈ দিলে, মই কি বুলি কলো? মোক কলে বোলে তই প্ৰণৱ বড়োক, প্ৰণৱ বড়োক বোলে তই এনেকে আন্দোলন কৰি মাৰিবলৈ পঠিয়াই দিলি। মই কলো বোলো উজান বজাৰৰ কি নাম, মানৱেন্দ্ৰ শৰ্মা মানুহজনৰ নামটো শুনিছে নাই? দেখিছে নাই? মোক কলে বোলে তই জেলৰ ওপৰত জেল গৈছ, তোৰ লাজ নাই। মই কলো বোলো 36 বাৰ জেল গৈছো, কিন্তু এবাৰো পুলিচে পিটা নাই। কিন্তু আপোনাক আলফাৰ নামত পইচা তোলাৰ কাৰণে চানমাৰী থানাত কেনেকে পিটিছিলে?